ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই এইটো কথা জনাই দিব বিচাৰি আছোঁ, আজি যিখন প্ৰতিবাদ লৈ প্ৰটেষ্ট লৈ ওলাইছে ৰাস্তাত, এইখন কৰিবলৈ ইমান জৰুৰত আছিল নে? ডাইৰেক্ট আপোনালোকে মিটিং পাতি দিব লাগিছিল। কাৰণ মই এইটো ক'ব বিচাৰি আছোঁ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাস্তাত ওলোৱাতকৈ ডাইৰেক্ট মিটিং কৰি দিয়ক, পলিটিক্স ডাইৰেক্ট কৰক। জুবিন দাই আমাক কৈছিল যে আমাক লৈ পলিটিক্স নকৰিবা, তো সেইবাবে মই কৈ আছোঁ, ধৰক মই এতিয়া গুৰবান্ধা ষ্টেণ্ডৰ পৰা জাগিৰোড ষ্টেণ্ডলৈকে খোজকাঢ়ি গৈ আছোঁ। কাৰণটো হ'ল ৰাস্তাত মানে ভিৰ লগাই দিছে, একদম মানুহ, ইমান মানুহ মানে কি ক'ম, মানে জাম কৰি দিলে, প্ৰটেষ্ট কৰি আছে। ঠিক আছে, জুবিন গাৰ্গৰ ন্যায় লাগে। পীযুষ হাজৰিকা আছে আৰু ৰমাকান্ত দৌৰী আছে, মৰিগাঁও কিবা এটা মিটিং আছে। ইমানলৈকে খোজকাঢ়ি যোৱাৰ মোৰ দৰকাৰ আছিল। মই টমটম দি আহিব পাৰিলে হয় আৰু টমটমে 20 টকা পালে হয়, কিন্তু মোৰ কষ্টটো কম হ'লে হয় আৰু টমটমে 20 টকা উপাৰ্জন কৰিব পাৰিলে হয়। কিন্তু এনেকুৱা বহুত মানুহ আজি ইনকাম নোহোৱা হৈ গৈছে এইখিনি সময়ত, আৰু বহুত জাম লাগি গৈছে ৰাস্তাত, অসুবিধা হৈ গৈছে। এইবিলাক অসুবিধাৰ মূল কাৰণটো হ'ল মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা। এইবিলাক নাটক কৰিব নালাগে, কাৰণ এইবিলাক যে মানুহ লৈ পিনে আপুনি ঘূৰি পিনে এটা ৰাজনৈতিক দল সংগঠন কৰিবলৈ বিচাৰি আছে, জুবিন গাৰ্গৰ নামত যে আপোনালোকে ন্যায় দিব এনেকৈ কৰি ৰাস্তাত এতিয়া ওলাই গৈছে, তো সেইটো কৰিব নালাগে। ডাইৰেক্ট আপুনি মিটিং পাতিব লাগে, পাতি দিয়ক, ৰাজনৈতিক মিটিং পাতি দিয়ক। ইয়াত জুবিন গাৰ্গক লৈ তাত আলোচনা কিবা পাতিব লাগে, পাতি দিয়ক। এই ৰাস্তাত জুবিন গাৰ্গৰ বেনাৰ লৈ, ফটো লৈ এইবিলাক ৰাজনীতিক বন্ধ কৰক। মই এইটো আহ্বান জনাম। এতিয়ালৈকে মই জাগিৰোড ষ্টেণ্ডত যোৱা নাই, খোজকাঢ়ি গৈ আছোঁ। কাৰণটো হ'ল দায়ী আপুনি। জনাই দিব বিচাৰি আছোঁ, ৰাজনীতি বন্ধ কৰক। মিটিং পাতিবলৈ আছে, ডাইৰেক্ট মিটিং পাতক। জুবিন গাৰ্গৰ নামত ৰাজনীতি বন্ধ কৰক। ঠিক আছে, ন্যায় লাগে আছে, আপোনালোকে মিটিং পাতক, ভাল কথা, ৰাজনীতি কৰক, ভাল কথা। ঠিক আছে, জুবিন গাৰ্গৰ নামত বিজেপিৰ লগত সংগঠন যোগ নোখোৱাব। ঠিক আছে, কৈ দিছোঁ দেই।